বাংলাদেশত অব্যাহত আছে হিন্দুৰ ওপৰত অত্যাচাৰ অব্যাহত আছে হিন্দু নিধন আৰু এবাৰ তথ্য ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে যে মোহাম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত যি চৰকাৰ চলি আছে সেই চৰকাৰখনত চলি থকাৰ সময়ত কি হৈ আছে আমি সকলোৱে দেখিছো কিন্তু বাংলাদেশৰ ভিতৰ ভাগত কি হৈ আছে তাৰ এটা ভয়ংকৰ তথ্য কিন্তু ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে আৰু কৈছে যে বিগত 5 মাহত শেখ হাসিনা বাংলাদেশৰ পৰা ভাৰতলৈ পলাই গুছি অহাৰ পিছত মানে আগষ্ট মাহৰ পিছত কথা কৈছো আগষ্ট মাহৰ পিছৰে পৰা বাংলাদেশৰ পৰিস্থিতি ইমানে বেয়া হৈছে যে বাংলাদেশত বিগত 5 মাহত 32 জন লোকক হিন্দু লোকক হত্যা কৰা হৈছে অতি নিখংসভাৱে বাংলাদেশত হিন্দুসকল সংখ্যালঘু তাত হিন্দু লোকৰ সংখ্যা তেনে কম কিন্তু সেই হিন্দু লোকসকলৰ ওপৰত এতিয়া কট্টৰ যিসকল মুছলমান লোক আছে যিসকল কট্টৰ যি মৌলবাদী শক্তিৰে যিসকল পৰিচালিত হয় সেই সকলে কিন্তু তেওঁলোকক আক্ৰমণ কৰি লক্ষ্য কৰি লৈছে আৰু হয়তো 32তকৈ বেছি এটো এটা চৰকাৰী তথ্য প্ৰকাশ পাইছে যে 32 জন হিন্দু লোকক অতি নিখংসভাৱে কোনো দুখ নথকাকৈ কেৱল তেওঁলোক হিন্দু হোৱাৰ বাবেই বাংলাদেশত তেখেতলোকক হত্যা কৰা হৈছে এটা মানৱতাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এটা অতি দুখ লগা কথা যিখন দেশৰ নাগৰিক যিখন দেশত তেওঁলোকে জন্মগ্ৰহণ কৰিছে সেইখন দেশৰ লোকেই সেই একেখন দুখৰ লোকেই কেৱল ধৰ্মৰ নামত হিন্দু হোৱাৰ বাবে এই লোকসকলক হত্যা কৰিছে 32 জন লোকক 5 মাহত হত্যা কৰা হৈছে এটা চৰকাৰী তথ্য আৰু এই তথ্য প্ৰকাশ কৰিছে বাংলাদেশৰ পৰা লৈ ৰাষ্ট্ৰসংঘই আৰু উদ্বেগ প্ৰকাশ কৰিছে যে বাংলাদেশৰ যিসকল হিন্দু লোক আছে যিসকল সংখ্যালঘু লোক আছে কেৱল হিন্দুৱে নহয় বৌদ্ধ ধৰ্মৰ লোকো আছে তেওঁলোকৰ অৱস্থা এতিয়া অতি বেয়া তেওঁলোকক যিকোনো মুহূৰ্তত তেওঁলোকৰ প্ৰাণ যাব পাৰে তেওঁলোকে মুকলিকৈ বাংলাদেশত ঘূৰিব নোৱাৰে তেওঁলোকে বাংলাদেশত কোনো ধৰণৰ কাম কৰিব নোৱাৰে তেওঁলোকে নিজকে লুকুৱাই ৰাখিব লগা হৈছে প্ৰাণৰ মমতাত তেওঁলোকে ঘৰবাৰী এৰি বহুত দূৰত আঁতৰি আছে য'ত এই মৌলবাদী শক্তিৰ লোকসকলে তেওঁলোকক ঢুকি নাপায় কিন্তু তাৰ পিছতো বাংলাদেশখন তেনেই সৰু তেওঁলোক ক'ত লুকাই থাকিব তেওঁলোকৰ ওপৰত কিন্তু অকথ্য নিৰ্যাতন অব্যাহত আছে 13 গৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰা হৈছে 13 গৰাকীকৈ হিন্দু মহিলাক এইসকল যি মৌলবাদী শক্তিৰে যিসকল পৰিচালিত হৈ আছে যিসকলে কেৱল হিন্দু ধৰ্মক ঘিন কৰে ধৰ্মৰ নামত তেওঁলোকে হত্যাযজ্ঞ চলাই আছে একাংশ লোকক শেষ কৰি দিব বিচাৰিছে বাংলাদেশৰ পৰা হিন্দুসকলক উৎখাত কৰিব বিচাৰিছে তেওঁলোকৰ সম্পত্তি কাঢ়ি লৈছে তাৰে তেনেকুৱা এডল নিকৃষ্ট মানসিকতাৰ লোকৰ বা তেনেকুৱা চিন্তাধাৰাৰে পৰিচালিত লোকৰ বলি হৈছে 13 গৰাকী হিন্দু মহিলা তেওঁলোকো তাৰে স্থায়ী নাগৰিক আছিল বাংলাদেশৰ নাগৰিক কিন্তু তেওঁলোকক হিন্দু বাবে দলবদ্ধ ধৰ্ষণ কৰা হ'ল 13 গৰাকী মহিলা এনেকুৱা এটা জঘন্য কাণ্ডৰ তেওঁলোকৰ লোকৰ বলি হৈছে লগতে 133টা মন্দিৰ সমগ্ৰ বাংলাদেশত আমি জানো বাংলাদেশৰ ইতিহাস জানো কাৰণ যেতিয়া অবিভক্ত যেতিয়া ভাৰত আছিল বাংলাদেশখন ভাৰতৰ অংশ আছিল পিছত যেতিয়া 47ত 1947 চনত যেতিয়া দেশ স্বাধীন হ'ল তেতিয়া পাকিস্তানৰ সৈতে সংলগ্ন কৰা হ'ল আৰু 71ত পূব পাকিস্তানখন আঁতৰি আহি বাংলাদেশ হ'ল গতিকেলৈ আগতে ভাৰতৰে যি সিলেট জিলা আছিল অবিভক্ত সিলেট জিলা অসম আছিল তাতে গতিকেলৈ সিলেট জিলা আছিল আৰু যথেষ্ট সংখ্যক মঠ মন্দিৰ আছিল বাংলাদেশত আৰু এতিয়াও বাংলাদেশৰ মঠ মন্দিৰলৈ এই 5 মাহৰ পূৰ্বে কৈছো যেতিয়া হাসিনা চৰকাৰ আছিল বা তাৰ আগত যেতিয়া চৰকাৰ আছিল ভাৰতৰ লোকসকল তালৈ গৈছিল তাত থকা হিন্দু যিসকল মঠ মন্দিৰ আছে সেইবোৰ সুন্দৰকৈ আছিল আৰু ইয়াৰ পূৰ্বেও তাত মৌলবাদী শক্তিয়ে কিছু অসুবিধা দিছিল কিন্তু এতিয়া সেই মন্দিৰসমূহ সম্পূৰ্ণভাৱে ভাঙি শেষ কৰি পেলোৱা হৈছে 133টা মন্দিৰ বিগত 5 মাহত সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হ'ল এনেকুৱা নহয় যে কিছু ক্ষয় ক্ষতি হৈছে নহয় সম্পূৰ্ণভাৱে ভাঙি পেলোৱা হ'ল দানপাত্ৰ লুটি লৈ যোৱা হৈছে পূজাৰীক আক্ৰমণ কৰা হৈছে মন্দিৰত থকা পৰিচালনা সমিতিৰ লোকসকলক বিচাৰি মাৰপিট কৰা হৈছে আৰু সেই সকল যি হিন্দু যি কীৰ্তিচিহ্ন আছিল বা হিন্দুৰ যি ঐতিহাসিক মন্দিৰ আছিল সকলো কিন্তু একাংশ মৌলবাদী শক্তিৰ বা এনেকুৱা গাখত পৰা যিসকল লোক আছে তেওঁলোকে এফালৰ পৰা ধ্বংস কৰিছে যেটো বাংলাদেশৰ পৰিস্থিতি এতিয়া উল্লেখ কৰিছে যে বাংলাদেশৰ পৰিস্থিতিটা এনেকুৱা য'ত প্ৰাণৰ মমতাত একাংশ হিন্দু লোকে এতিয়া অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে তেওঁলোকৰ কোনো স্থায়ী ঠিকনা নাই আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ যিখন চৰকাৰ আছে তেওঁলোকৰ যি আৰক্ষী প্ৰশাসন আছে সেই প্ৰশাসনে এইসকল বাংলাদেশী নাগৰিককে তেওঁলোকে সুৰক্ষা প্ৰদান কৰা নাই আৰু এই ভয়ংকৰ তথ্য ইতিমধ্যে জনাইছো যে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে আৰু এই 4 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ 4 আগষ্টৰ পৰা 20 আগষ্টলৈ এই 15 দিনৰ সময়ছোৱাত বাংলাদেশত 2100টা সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ তথ্য প্ৰকাশ পাইছে আৰু প্ৰান্তে বাংলাদেশৰ ঢাকা চট্টগ্ৰাম যিবোৰ ডাঙৰ
স্থান আছে বাংলাদেশৰ সকলোতে এতিয়া হিন্দু নিধন মুকলিকৈ চলিছে আৰু কেৱল এই মহম্মদ ইউনিছৰ নেতৃত্বত তেওঁ মুকলিকৈ ফ্ৰী হ্যান্ড কৰি দিছে মুকলি কৰি দিছে কট্টৰ যিসকল মৌলবাদী শক্তি আছে তেওঁলোকক কৈছে যে যোৱা হিন্দুসকলক হত্যা কৰা হিন্দুসকলৰ সম্পত্তি নষ্ট কৰা হিন্দুসকলক ইয়াৰ পৰা উৎখাত কৰা আৰু এয়া হৈছে মহম্মদ ইউনিছৰ যিখন চৰকাৰ চলি আছে তীব্ৰ ককৰ্থনাৰ সন্মুখীন হৈছে সমগ্ৰ বিশ্বই তেওঁলোকক সমালোচনা কৰিছে যে কৈছে মানৱীয়তাৰ খাতিৰত কোনো এখন দেশত কোনো এটা সংখ্যালঘু সম্প্ৰদায়ক এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা নহয় যেনেকুৱা ধৰণে বাংলাদেশত তেওঁলোকে নিজৰ ইতিহাস লিখিছে নতুন ইতিহাস বাংলাদেশে যেনেকুৱা ধৰণে লিখিছে বাংলাদেশৰ পূৰ্ব পৰিস্থিতি এনেকুৱা নাছিল আমি জানো হ'ব পাৰে গোষ্ঠীগত সংঘৰ্ষ সকলো দেশতে হয় কিন্তু এতিয়া যেনেকৈ বিচাৰি হিন্দু লোকসকলক বাংলাদেশত হত্যা কৰা হৈছে কেৱল এজন মহম্মদ ইউনিছৰ নেতৃত্বত কৰা হৈছে আৰু এওঁৰ নীতি আদৰ্শ পাকিস্তান বিশেষকৈ পাকিস্তানৰ খুব সুহাত পাকিস্তানৰ সৈতে তেখেতৰ সুসম্পৰ্ক ৰাখিছে যিখন পাকিস্তানে তেওঁলোকক 1971 কি অৱস্থা কৰিছিল তেখেতলোকৰ মাতৃভগ্নীৰ লগত পাকিস্তানৰ সেনাই কি কৰিছিল আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বাংলাদেশৰ ইতিহাস খুচৰি চালে পোৱা যায় আৰু সেই সময়ত ভাৰতে তেওঁলোকক উদ্ধাৰ কৰিছিল আৰু সেই মহম্মদ ইউনিছে এতিয়া ভাৰতৰ বিৰুদ্ধে কথা কয় ভাৰত চৰকাৰৰ বিৰুদ্ধে কথা কয় ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি প্ৰদান কৰে মহম্মদ ইউনিছে গতিকে ক্ষমতা লাভৰ পিছত কৰবাত নহয় কৰবাত হিতাহিত জ্ঞান হয়তো হেৰাই পেলাইছে আৰু নিজৰ বাংলাদেশখন যিখন সোনাৰ বাংলা বুলি তেওঁলোকে কয় বাংলাদেশী লোকসকলে 1971 পিছত তেওঁলোকৰ যেটো নেশ্যনেল এন্থেম আছে আমাৰ সোনাৰ বাংলা বুলি আছে গতিকে এটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা তেওঁলোকৰ যি তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত আছে সেই সংগীতৰ এটা বিপৰীত ছবি বৰ্তমান বাংলাদেশত দেখা পোৱা গৈছে এতিয়া সোনাৰ বাংলা নহয় এখন এখন মৌলবাদী শক্তিৰ ঘাটিত পৰিণত হৈছে তাত কেৱল জেহাদীৰ ঘাটিত পৰিণত হৈছে মুক্ত কৰি দিছে হত্যালীলা চলি আছে হিন্দুক ৰাস্তাত খেদি হত্যা কৰা হৈছে মহিলাসকলক দলবদ্ধ দৰ্শন কৰা হৈছে মন্দিৰ ভঙা হৈছে লুটপাট চলোৱা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠান লুটি থকা হৈছে তাৰ পিছতো তাত আশ্ৰয় গ্ৰহণ কৰিছে এতিয়া পাকিস্তানৰ আইএছআই একাংশই জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে স্লিপাৰ সেলসমূহ তাত ঘাটি বৃদ্ধি পাইছে আৰু এই আইএছ যিসমূহ বাংলাদেশৰ যি সেনা চাউনি আছে বা বাংলাদেশৰ সেনা আছে তেওঁলোকক সহায় কৰিছে আইএছআই পাকিস্তান সেনাই পাৰমাণৱিক অস্ত্ৰ দিয়াৰ টুপ দিছে লগতে এই সমগ্ৰ ঘটনাত উজান দিছে চীনে গতিকে চীন আৰু পাকিস্তানৰ পাক চক্ৰ পৰি কৰবাত নহয় কৰবাত মহম্মদ ইউনিছে ভাবিছে যে তেওঁলোকৰ কাখত চীন আছে পাকিস্তান আছে তেওঁলোকৰ কোনে কি কৰিব কিন্তু তেওঁলোকৰ দেশৰ ভিতৰত বৰ্তমান যেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিয়ে সকলোকে কিন্তু আতংকিত কৰি দিছে বিশেষকৈ বঙালী হিন্দুসকলক যিসকল বঙালী হিন্দু বাংলাদেশত থাকি গৈছিল নিজৰ আপোন দেশ বুলি তেওঁলোকে থাকি গৈছিল কিন্তু সেইখন দেশত এটা তেওঁলোকক বিচাৰি হত্যা কৰা হৈছে মহিলাসকলক ধৰ্ষণ কৰা হৈছে মন্দিৰ 133টা ভাঙি উচ্ছেদ কৰি পেলোৱা হ'ল সমগ্ৰ দানপত্ৰ তাৰ পৰা লুটি নিয়া হ'ল তাৰ পিছতো নিৰ্বিকাৰ এয়া মহম্মদ ইউনিছৰ চৰকাৰ ইতিমধ্যে ডনাল্ড ট্ৰাম্পে এদিনাখন কৈছিল যে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হৈছিল আৰু ৱাশ্বিংটন ডিচিত যেতিয়া এখন সংবাদমেল অনুষ্ঠিত হৈছিল তাত কিন্তু ডনাল্ড ট্ৰাম্পে কৈছিল যে বাংলাদেশৰ কথা মোদীয়ে ক'ব এতিয়া এনেকুৱা এটা পৰিস্থিতি আহিছে কাৰণ এটো আজি যি তথ্য প্ৰকাশ পালে বাংলাদেশত 5 মাহত 32 জন হিন্দু লোকক অতি নিখংসভাৱে কোনো কাৰণ নোহোৱাকৈ তেওঁলোক কেৱল হিন্দু হোৱাৰ বাবে তেওঁলোকক হত্যা কৰা হ'ল তেওঁলোকৰ 13 গৰাকী মহিলাক ধৰ্ষণ কৰা হ'ল 133টা মন্দিৰ ভাঙি পেলোৱা হ'ল কাৰণ তেওঁলোক হিন্দু ধৰ্মৰ লগত জড়িত এতিয়া ভাৰতে যদিহে ভাবে কাৰণ কালি শেখ হাসিনাই পুনৰ হুংকাৰ দিছে শেখ হাসিনা কিছুদিন পূৰ্বে এটা মন্তব্য কৰিছিল বাংলাদেশৰ ছাত্ৰ সমাজ আৰু বাংলাদেশৰ ৰাইজক উদ্দেশ্যে তাৰ পিছতে কিন্তু বাংলাদেশ পুনৰ জ্বলিছিল তেওঁলোকে জেচিবি ৰেলী উলিয়াইছিল মুজিবুৰ ৰহমানৰ ঘৰ ভাঙিছিল আৱামী লীগৰ লোকসকলক যিসকল বিধায়ক আছে তেওঁলোকক বিচাৰি তেওঁলোকে আক্ৰমণ কৰিছিল আৱামী লীগৰ লগত থকা জড়িত তেওঁলোকৰ ককাকৰ বয়সৰ লোকক ছাত্ৰ সমাজে ডিঙিত মালা পিন্ধাই অতি নিৰ্লজ্জভাৱে বৰ্তমান বাংলাদেশৰ যেটো জেনাৰেশন আছে তেওঁলোকৰ সেই জেনাৰেশনটো কিমান এটা তললৈ পৰি যোৱা জেনাৰেশন তাতে বুজি পোৱা যায় যে তেওঁলোকে সেই ককাকৰ বয়সৰ যেসকলে মুক্তিযোদ্ধাৰ স্বীকৃতি লাভ কৰিছিল যিসকলক বাংলাদেশৰ চৰকাৰে প্ৰত্যেক বছৰে বাংলাদেশৰ স্বাধীনতা দিৱসৰ দিনাখন তেওঁলোকক সন্মান কৰে বঙ্গবন্ধু মুজিবুৰ ৰহমানৰ যেসকল সমৰ্থনকাৰী আছিল মুক্তিযুদ্ধত যেসকল নামিছিল সেইসকলক মুক্তিযোদ্ধাৰ বুলি কোৱা হয় মুক্তিযোদ্ধা বুলি কোৱা হয় সেই সন্মান পোৱা লোকসকলক তেওঁলোকে ডিঙিত চেণ্ডেল পিন্ধাই বাংলাদেশৰ ঢাকাৰ ৰাজপথেদি খোজ কঢ়াইছিল এয়া হৈছে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি বৰ্তমানৰ বাংলাদেশৰ প্ৰজন্ম বৰ্তমান বাংলাদেশৰ চিন্তাধাৰা গতিকে সেইখন বাংলাদেশৰ পৰা আৰু কি আশা কৰিব পাৰি যি
নিজৰে জ্যেষ্ঠজনক সন্মান কৰিব নাজানিলে তেওঁলোকে কিন্তু এটা বাংলাদেশে ভাৰতৰ বিৰুদ্ধে কথা কৈছে ট্ৰাম্পে কৈছিল যে বাংলাদেশক যদি ঠাণ্ডা কৰিবলগীয়া হয় বাংলাদেশৰ পৰিস্থিতি যদি পুনৰ ঘূৰাই আনিবলগীয়া হয় মোদীয়ে কাম কৰিব লাগিব এবাৰ নৰেন্দ্ৰ মোদীয়ে হয়তো কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কাৰণ জো বাইডেন থকাৰ সময়ছোৱাত বাংলাদেশৰ সৈতে কিছু সংঘাত হৈছিল আমেৰিকাৰ যাৰ ফলত এই মোহাম্মদ ইউনুছে যাৰ নেতৃত্বত কৰবাত নকৰবাত হাসিনাৰ চৰকাৰ উৎখাত কৰিব পাৰিছিল তাৰ পিছত হাসিনা পলাই আহিছিল ভাৰতলৈ এতিয়া মোহাম্মদ ইউনুছে ভাবিছিল যে আমেৰিকাই হয়তো পুনৰ ৰাষ্ট্ৰপতি সলনি হোৱাৰ পিছতো পূৰ্বৰ স্থিতিত অটল থাকিব অটল নাথাকে ডনাল্ড ট্ৰাম্পে ইতিমধ্যে তেখেতলোকৰ যি অনুদান আছিল বাংলাদেশলৈ পঠোৱা বন্ধ কৰি দিছে আৰু কৈছে বাংলাদেশৰ কথা মুখ নুখুলিব বাংলাদেশৰ কথা মোদীয়ে ক'ব গতিকে ভাৰতে হয়তো এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কাৰণ বাংলাদেশৰ যি পৰিস্থিতি চলি আছে সেই পৰিস্থিতিয়ে ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও এটা ডাঙৰ ভাবুকি কঢ়িয়াই আনিছে বাংলাদেশত পাকিস্তানৰ খুপনি বৃদ্ধি পাইছে যেটো ভাৰতৰ বাবে এটা অখনি সংকেত বাংলাদেশত চীনৰ দপদপনি বৃদ্ধি পাইছে যেটো এটা ভাৰতৰ বাবে অখনি সংকেত গতিকে বাংলাদেশক ঠাণ্ডা কৰিবই লাগিব হয়তো খুব সোনকালে ভাৰতে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ আমি দেখিছো বিগত সময়ছোৱাত বিগত 5 মাহত বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ সন্মুখত বহু সংখ্যক বাংলাদেশী ভাৰতলৈ বা উত্তৰ পূৰ্বাঞ্চল হৈ আমাৰ ভাৰতত প্ৰৱেশ কৰিছে যেটোৱে ভাৰতৰ নিৰাপত্তাৰ দিশটোত এটা ভয়ংকৰ খুৰুঙা হৈ আছে কাৰণ কিছুমান জেহাদীৱালে আহিছে সাধাৰণ লোকয়ালৈ আহিছে ইয়াত আহি পেলাই নথিপত্ৰ লৈ তেওঁলোকে ইয়াত থাকি গৈছে গতিকে বাংলাদেশী অনুপ্ৰৱেশকাৰী পূৰ্বৰ পৰা ভাৰতৰ সমস্যা আছিল উত্তৰ পূৰ্বাঞ্চলৰ এটা জ্বলন্ত সমস্যা অসমত আন্দোলন হৈ গৈছে তাৰ পিছতো কিন্তু ইমান চিৰবাখৰ কৰাৰ পিছতো আজিলৈকে কিন্তু ভাৰত বাংলাদেশৰ সীমান্ত সিল নহল কৰবাত নহয় কৰবাত ৰাজনৈতিক কথাও আছে সেইবোৰ খুচৰি থাকিলে বহুত কথা ওলাব কিন্তু বৰ্তমান বাংলাদেশৰ যি পৰিস্থিতি ৰাষ্ট্ৰসংঘই ক'লে যে উদ্বেগজনক পৰিস্থিতি বাংলাদেশত অব্যাহত আছে হিন্দু নিধন এতিয়াও হিন্দুক বিচাৰি হত্যা কৰা হৈছে আৰু কিমান সংখ্যক হিন্দু তাত বাছি আছে সেইটো এটা চিন্তাৰ কথা আৰু যিসকল লোক বাছি আছে তেওঁলোকৰ এটা নিজৰ সম্পত্তি বুলিবলৈ একো নাই তেওঁলোকৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বুলিবলৈ একো নাই তেওঁলোকৰ এতিয়া বাংলাদেশত একোই নাই নিজৰ দেশতেই তেওঁলোক এতিয়া পলাই থাকিব লগা হৈছে তেওঁলোকৰ মাটিবাৰী যি আছিল সকলো কিন্তু এই মৌলবাদী শক্তিৰ দ্বাৰা পৰিচালিত একাংশ লোকে কাহি লৈছে আৰু যাৰ ফলত এতিয়া তেওঁলোকে প্ৰাণৰ মমতাত বাংলাদেশৰ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে আৰু এয়া হৈছে মোহাম্মদ ইউনুছৰ বৰ্তমান চৰকাৰ চলোৱাৰ পদ্ধতি হাসিনা ইতিমধ্যে কৈছে যে মোহাম্মদ ইউনুছে বাংলাদেশ চলাব নোৱাৰে উৎখাত কৰিব লাগিব গতিকে ভাৰতে হয়তো এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে প্ৰত্যক্ষভাৱে 1971 ভাৰতে প্ৰত্যক্ষভাৱে সহায় কৰিছিল বাংলাদেশক হয়তো এবাৰো ভাৰতে সহায় কৰিব অন্যথা বাংলাদেশত যিসকল হিন্দু লোক আছে বা বৌদ্ধ ধৰ্মৰ লোক আছে তেওঁলোক কিন্তু বাছি নাথাকিব ৰাষ্ট্ৰসংঘৰ উদ্বেগজনক তথ্য দিছে বাংলাদেশৰ তথ্য বিগত 5 মাহত 32 জন হিন্দু লোকক অতি নিখংভাৱে হত্যা কৰা হ'ল কেৱল হিন্দু বাবে 13 গৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰা হ'ল বৰ্তমানলৈকে বাংলাদেশত 133টা মন্দিৰ ধ্বংস কৰা হৈছে দানপাত্ৰ লুটি নিয়া হৈছে ইমানৰ পিছতো নীৰৱ দৰ্শক হৈ আছে মোহাম্মদ ইউনুছ ধন্যবাদ